হয় দেৱ, আজি দেখিছে মোৰ সতীৰ্থ মুজাকিৰে সবিশেষ শিৱসাগৰৰ পৰা তথ্য জনাইছে। কিন্তু বিশেষকৈ যি ঘটনাস্থান বিহুবৰত আহি SIT টিম এতিয়া তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে। যিটো স্থানত তেওঁলোকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে তাত SIT টিমে যি পাপৰি চেতিয়াৰ নেতৃত্বত গঠন হোৱা SIT টিমে তন্নকৈ তাৰ পৰীক্ষা কৰিছে। তাৰ পাছতে যিটো মোবাইল তেওঁলোকৰ ফৰেনচিক ভানখন, সেই ভানেৰে তেওঁলোকে এতিয়া তাৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি তেওঁলোকে পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, যিখন মটৰ চাইকেল সেইখন এই মুহূৰ্তত আৰক্ষীয়ে ইয়াতে তন্নকৈ যি ফৰেনচিক দল আৰক্ষী আৰু ফৰেনচিকৰ দলে তেওঁলোকে তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। যিহেতু বিহুবৰ আৰক্ষী থানাত আনি থোৱা যিখন মটৰ চাইকেল, সেই মটৰ চাইকেলখনত এটা দাগো নাই। আৰু তেনেধৰণে এই ঘটনা সংঘটিত হৈছিলে বা তেওঁৰ যিখন মূৰত লৈ থকা গামোচাখনো ইয়াতেই এই বাইকখনতে বা মটৰ চাইকেলখনতে ৰাখি থোৱা হৈছে। AS04 V3930 নাম্বাৰৰ যিখন স্প্লেণ্ডাৰ মটৰ চাইকেল, কোনো এটা দাগ নাই তাত গাড়ীখনত। আৰু এনেধৰণে এতিয়া তেওঁলোকৰ যিটো SIT টিম আছিলে, সেই টিমে মটৰ চাইকেলেই হওক বা তেওঁলোকৰ ঘটনাৰ স্থান যি স্থানত তেওঁৰ তেজ পৰি থকা, তাৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰি তেওঁলোকে পৰীক্ষা কৰিছে। অন্যহাতে এতিয়া তন্নকৈ ইয়াত পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে মটৰ চাইকেলখনকো। আৰু এতিয়া দেখিছে যে সকলো বস্তু যি আছিলে সকলো তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে। আৰু তেওঁলোকে এতিয়া পাপৰি চেতিয়াৰ নেতৃত্বত যিটো SIT টিম আছে বা ইয়াতে কংকনজ্যোতি শইকীয়া তেখেতো ইয়াতে উপস্থিত আছে। আৰু অন্যহাতে লীলা বৰা তেখেতো আটাইকেইজনেই বিহুবৰ আৰক্ষী ভিতৰ চৰাত বহি লৈ তেওঁলোকে আলোচনাত মিলিত হৈছে। ইয়াৰ পাছত কি হয় বা কেনেধৰণে তদন্ত আগবঢ়াব আৰু কেইজন লোকৰ ওপৰত তেওঁলোকে তদন্তৰ যি অপৰাধী বুলি তেওঁলোকক অভিহিত কৰি তেওঁলোকে এজাহাৰ দাখিল কৰিছিল, সেইসকলৰ এজনকৈ 5জনক এতিয়ালৈকে আটক কৰিছে। আৰু কোন ইয়াত জড়িত হয় বা কেনেধৰণে কাৰ নাম আছে ইয়াৰ পিছত হ'ব লক্ষণীয় বা কেনেধৰণে এইখিনি নিশ্চয়কৈ মনোজ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ যে বিহুবৰৰ যিটো স্থানত সেই দিনটোত যোৱা দেওবাৰৰ নিশা প্ৰায় 9:30 বজাত মানসজ্যোতি চেতিয়াৰ মৃতদেহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত মানসজ্যোতি চেতিয়াক যি স্থানত উদ্ধাৰ কৰা হৈছিল সেই স্থানত এতিয়া ফৰেনচিকৰ দল উপস্থিত হৈছে। আৰু ফৰেনচিকৰ দলে উপস্থিত হৈ তন্নকৈ সকলো দিশ পৰীক্ষা কৰিছে। তাৰ সমান্তৰালভাৱে শিমলুগুৰি থানাত ৰাখি থোৱা মানসজ্যোতি চেতিয়াৰ যিখন বাহন বা যিখন বাইক, সেই বাইকখনো ইতিমধ্যে পৰীক্ষা কৰিছে ফৰেনচিকৰ দলে। এতিয়া ফৰেনচিকৰ দলৰ তদন্তৰ পিছতো কিছু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত মনোজ দত্তক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।